এইযোৰ চাব কাষ্টমাইজ যোৰা হয় এণ্টিক গুণা আৰু গোল্ডেন গুণা ৱৰ্ক থাকিব খুব মৰম লগা এটা যোৰা এয়া চাব লেফ টেষ্টিংটো আমি গোটেইখিনি শালৰ পৰা কাটাৰ পিছতে লেফ টেষ্ট কৰি আনিছোঁ খুব ধুনীয়া হয় ডিজাইনটো চাব আচলতে মই জুম কৰি এটা ডিজাইন দেখাইছোঁ ফিনিচিংবোৰ চাব পুৰণিবোৰৰ ফিনিচিংবোৰ কিমান যে বেছি ধুনীয়া হয় আৰু বেক চাইডটোও মই কিছুমানে চাব বিচাৰিছোঁ দেখাই দিছোঁ আৰু গোটেই গাটোতে চাব এনেকুৱাকৈ চেল্ফ গুণা ৱৰ্ক থাকিব চাব ব্লাউজ পিচটো হেভি কৰি দিয়া হৈছে স্লিভছত এনেকুৱা হেভি ৱৰ্ক থাকিব ব্লাউজ পিচটো আহল বহল থাকিব এইখন মেখেলাখন চাব কইনা দৰাৰ যিটো মালা পিন্ধোৱাৰ হেৰি হয় ডিজাইন হয় সেইটো কৰি দিয়া হৈছে গোটেই আঁঠুৰ ওপৰলৈকে এনেকুৱাকৈ ৱৰ্ক থাকিব মেখেলাখনত আৰু একেটা থাকিব চাইড বৰ্ডৰ এইযোৰ চাব ৰেডত খুব মৰম লগা পিয়ৰ পাটৰ যোৰা এটা লেফ টেষ্টিং এণ্টিক গুণা ৱৰ্ক থাকিব এইখিনিত চাব ৱৰ্কবোৰ ফিনিচিংবোৰ বহুত বেছি ধুনীয়া আহিব মেখেলাখন এনেকুৱাকৈ হেভি ৱৰ্ক থাকিব এইটো ব্লাউজ পিচটো অ'পেন কৰি দেখাই আছোঁ এয়া থাকিব টেষ্টিংটো আমাৰ আচলৰ ডিজাইনটো চাব ইউনিক ডিজাইন হয় এইখিনি একদম নতুন ডিজাইনৰ যোৰা এয়া গোটেই চাদৰখনৰ গাটোত চেল্ফ গুণাৰ এইবোৰ ৱৰ্ক থাকিব ফিনিচিংবোৰ চাব গোটেইবোৰ চাব এই বেক চাইডটো খুব ধুনীয়া হাতে বোৱা যোৰা একেটা থাকিব চাইড পটি এইখন আহিব আমাৰ মেখেলাখন আঁঠুলৈকে এনেকুৱাকৈ হেভি ৱৰ্ক থাকিব আৰু এইটো থাকিব ব্লাউজ পিচটো